চ' হেই গাইজ, চ' আজি এটা টিজাৰ ৰিলিজ হৈছিলে কামাণ্ডো 4খনৰ। গতিকে টিজাৰটো মই চালোঁ, টিজাৰটো বহুতেই ভাল হৈছে, একশ্যন বঢ়িয়া হৈছে, এক্টিঙো ভাল কৰিছে, তাতে আধা শৰ্মা আছে। কিন্তু এটা কথা গম পালোঁ যে এটা বোলে বিদ্যুৎ জাম্বল নাই, আৰু বিদ্যুৎ জাম্বল অবিহনে কামাণ্ডো আমি ইমেজিনো কৰিব নোৱাৰোঁ। গতিকে এইটো টিজাৰটো চাই পেলাই গোটেই ফেনবোৰ বহুত ভৰকি গৈছে, আৰু কমেণ্টত বিদ্যুৎ জাম্বলক লাগে বুলি কমেণ্ট চবেই কৰি আছে। এইটোৰ ওপৰত বিদ্যুৎ জাম্বলে একো ৰিয়েক্ট কৰা নাই, মানে বিদ্যুৎ জাম্বলে একো কোৱা নাই কিহৰ কাৰণে তেওঁ লোৱা হোৱা নাই বা কিহৰ কাৰণে তেওঁ এই ফিল্মখন কৰা নাই। ইয়াৰ আগৰ যোন তিনিখন মুভি আছিলে, তিনিখনতে বিদ্যুৎ জাম্বাল আছে, আৰু তিনিখনেই বিদ্যুৎ জাম্বালৰ কাৰণেই হিট হৈছে বুলি ক'ব পৰা যায়, কাৰণ তেওঁ লিড এক্টৰ আছিলে আৰু তিনিখনতে তেওঁ বঢ়িয়া এক্টিং কৰিছিলে, আৰু তিনিখনে ছুপাৰ ডুপাৰ হিট আছিলে। চ' এইখন মুভিও চাগে হিট হ'ব পাৰে বা নহ'বও পাৰে, কিন্তু বিদ্যুৎ জাম্বাল অবিহনে কামাণ্ডো কেনেকুৱা ধৰণৰ হ'ব গাইজ। আৰু মুভিখন এবাৰ ডাইৰেক্ট কৰিছে বিপুল অমৃতৰণ শ্বাহ, আৰু ইয়াৰ আগৰ তিনিখন যোনখন মুভি আছিলে সেই তিনিজন বেলেগ বেলেগ ডাইৰেক্টৰে ডাইৰেক্ট কৰিছিলে, আৰু তিনিখনে ছাকচেছফুল আছিলে। কিন্তু এইখন মুভিহে বক্স অফিচত কি কৰে কি নকৰে চাবলগীয়া হ'ব, কাৰণ এইখনত আমাৰ লিড এক্টৰ অৰ্থাৎ বিদ্যুৎ জাম্বাল নাই। চ' এইখনত হিৰ' আছে প্ৰেম পাৰিজা, আৰু এওঁক হয় আপুনিও চিনি নাপায়, ময়ো আজিলৈকে চিনি পোৱা নাছিলোঁ, আজিহে চিনি পাইছোঁ। এওঁৰ ইনষ্টাগ্ৰামতো বেছি ফেন ফলোৱিং নাই, 3000 চামথিং ফলোৱাৰ্ছ আছে। আৰু সেইটোৱে, চাওঁ মুভিখন কি হয় কি নহয়। কিন্তু আধা শৰ্মা আছে, তেওঁৰ লাষ্ট মুভি যোনখন দ্য কেৰেলা ষ্টৰী আছিলে সেইখন মেছিভ ছাকচেছ আছিলে, আৰু সেইখন মুভি এটা এক্সাম্পল আছিলে। গতিকে এইখন মুভিও চাগে ভালেই হ'ব তেওঁৰ, কিন্তু ফেন্সে চাই নাচাবও পাৰে, কাৰণ বিদ্যুৎ জাম্বল নাই। বিদ্যুৎ জাম্বলৰ ফেন্সবোৰ তেওঁৰ কাৰণে পাগল হয়, আৰু বিদ্যুৎ জাম্বল এতিয়ালৈকে কোৱা নাই, ক'লে আপোনালোক জনাই দিম।